আমাৰ ক্লাছ 9 10ৰ বিদায় প্ৰাৰ্থীসকল হয়নে নহয় প্ৰথমতে সকলোকে শুভেচ্ছা জনালো আমাৰ চুনপুৰা শিশু নিকেতনৰ মেনেজিং ডাইৰেক্টৰ ছাৰ থাপা ছাৰ লগতে প্ৰিন্সিপাল ছাৰ আৰু আমাৰ ছাৰ বাইদেউসকল লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মুখ্য আমাৰ দশম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষালৈ অৱতীৰ্ণ হ'বলগীয়া মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি সেই দিনকেইদিনা তোমালোকৰ বিদায় দিবলৈ ওলাইছো কিন্তু মনত আধা এটা স্মৃতি হয় নহয় তোমালোকে কিছুমানে নাৰ্চাৰীত এডমিশ্যন লৈছিলা কিছুমানে ক্লাছ 6ত ল'লে কিছুমানে ক্লাছ 8ত আহিলে বিভিন্ন ঠাইৰ পৰা আহি আমাৰ এই অনুষ্ঠানটোত এটা গৌৰৱ আগবঢ়াবলৈ গৈ আছা তাৰ কাৰণে আমি কি দিবলৈ বা কি দিব পাৰিলো তোমালোকে কি ললা ইয়াৰ পৰা কি শিকিলা ভৱিষ্যতত আগুৱাই যাবলৈ হলে সদায় আমি কঠোৰ পৰিশ্ৰম কৰিবই লাগিব হয়নে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু মই ছাৰে দেখুৱালে আমাৰ শেষৰ যিটো পৰীক্ষা যিটো এক্সামৰ ফলাফল নিজৰ গ'ল এচিভ কৰিবলৈ সমৰ্থন হ'বা এই জীৱনত আগুৱাই যাবলৈ হলে বহুত কষ্টৰ মাজেৰে যাব লাগিব গতিকে সেই কথাখিনি তোমালোকে সদায় মনত ৰাখিব লাগিব তোমালোকৰ ঘৰখনৰ মা দেউতাকক মনত পেলাব লাগিব লগতে এক নম্বৰৰ ফল ঘৰখনত কোনে কষ্ট কৰি তোমালোকক আগবঢ়াই নিবৰ বাবে কষ্ট কৰিছে আৰু তেওঁলোকে এটা আশা পুহি ৰাখিছে হয়নে নহয় মা দেউতাই সদায় ল'ৰা ছোৱালীৰ ওপৰত এটা আশা থাকে ভৱিষ্যত ভাল মানুহ হওক জীৱনত আগবাঢ়ি যাওক এই সপোন সকলোৰ মা দেউতাৰ থাকে তাৰ লগে লগে বিদ্যালয়ৰো এটা সপোন থাকে আমি এই বছৰ 100% দিম সকলো ছাৰ বাইদেউসকলে সেইটো মনত পুহি ৰাখে আমাৰ এইবাৰ ৰিজাল্টটো 100% হ'বই কিন্তু তাৰ মাজত আমি সেই যিখিনি আশা কৰো সেইখিনি আমি পাবলৈ সক্ষম নহওঁ কিছুমানৰ বিশেষ কাৰণ থাকিব পাৰে গতিকে তোমালোকক সেইটোৱে কওঁ যাতে ভৱিষ্যত জীৱনত এজন ভাল মানুহ হৈ ওলাবলৈ যত্ন কৰিব লাগিব সমাজত প্ৰতিষ্ঠিত হ'ব লাগিব আমি পিছত এতিয়া তোমালোকক বিদায় দিলেও সেইটো বিদায় নহয় তোমালোকক উচ্চ অধ্যয়নৰ কাৰণে আমি কি কৰিছো আগবঢ়াই নিছো এইটো সদায় মনত ৰাখিব লাগিব আৰু পিছত আমি তোমালোকক লগ পাম তেনেকৈ আমাৰ সমনীয়া নিচিনা আমাৰ ষ্টুডেণ্ট পংকজ গজুৰেল নাৰায়ণ ভাণ্ডাৰী তেওঁলোক হ'ল আমাৰ ষ্টুডেণ্ট এতিয়া আমাৰ লগতে তেওঁলোকক পাইছো
কেইবাজনো আছে আমাৰ এক্স ষ্টুডেণ্ট। গতিকে সেইমতে আমি আশা কৰোঁ তোমালোকেও পুনৰ আমি লগ পাম। গতিকে সদায় মনত ৰাখিব লাগিব মাত্ৰ ক্লাছ 10 নহয়, ইয়াত যিমান ষ্টুডেণ্ট আছে ক্লাছ 8, 9 এতিয়া চিনিয়ৰ ওলাই যাব, তোমালোকে কেইজনমান তলৰ খিনি সেইটোৱে বাদ ল'ব, হয়নে নহয়? গতিকে এতিয়া ক্লাছ 10 ওলাই যোৱাৰ লগে লগে 9 টো হ'ল চিনিয়ৰ। গতিকে 9 টো হ'ল এটা মডেল হ'ব লাগিব, এটা আদৰ্শ হ'ব লাগিব এই বিদ্যালয়ৰ, যাতে আমি সকলোক লৈ এক সুন্দৰকৈ বিদ্যালয়খন আগুৱাই নিব লাগিব। আৰু বিদ্যালয়খন আগুৱাই নিয়াৰ মুখ্য উদ্দেশ্যই হ'ল তোমালোকৰ জীৱনটো সুন্দৰ হৈ আগবাঢ়ি যোৱা। এইটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে আমাৰ বিদ্যালয়ৰ কোনো ছাত্ৰ ছাত্ৰীয়ে বেয়া দিশলৈ নগৈ মা দেউতাৰ বা ছাৰ বাইদেউসকল সকলোৰে সমাজৰ ব্যক্তিসকলে যিখিনি আশা কৰে সেই আশা যাতে পূৰণ হয়। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা কেইজনমান আমাৰ সমাজৰ পৰা আমাৰ ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাই বিভিন্ন বিভাগত চাকৰি পাইছে।